নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ স্পন্দন পাঠ্যপুথিখনৰ ৭ নম্বৰ অংশটি আহাচোন এই অংশটিত কিনো আছে চাওঁ প্ৰথমতেই কৈছে বাক্য সাজু আহা ইয়াতে আমাক কি কৰিব দিছে বাক্য সাজিব দিছে এই শব্দকেইটা যে দেখিছা প্ৰতিযোগিতা পুথিভঁৰাল বিশিষ্ট এই বাক্যকেইটাৰে এই শব্দকেইটাৰে একোটা একোটা বাক্য গঠন কৰিব দিছে আহাচোন আমি প্ৰথমতে কি আছে প্ৰতিযোগিতা আছে প্ৰতিযোগিতাৰ এটা বাক্য আমি লিখো কেনেদৰে মই লিখি যাম তোমালোকে চাই যাবা ৰত্নায়ে ছবি অঁকা প্ৰতিযোগিতাত তৃতীয় পুৰস্কাৰ পালে এই বাক্যটো কেনে ধৰণেৰে লিখিলো মই ৰত্নায়ে ছবি অঁকা প্ৰতিযোগিতাত তৃতীয় পুৰস্কাৰ পালে এইটো ইয়াতে দেখিছানে তোমালোকে প্ৰতিযোগিতা শব্দটো নহয়নে তাৰ পাছত আছে পুথিভঁৰাল এতিয়া আমি কি কৰিম পুথিভঁৰাল থকা এটা পুথিভঁৰাল শব্দটো থকা এটা বাক্য গঠন কৰিম এতিয়া চাওচোন আহা কি কিনো কেনেকৈ গঠন কৰো তোমালোকে পুথিভঁৰালত বহুতো কিতাপ থাকে দেখিছানে আন এটা বাক্য মই গঠন কৰিলো আৰু এইটো পুথিভঁৰালত তোমালোকে দেখা পাইছানে এনেদৰে তোমালোকেও বাক্য গঠন কৰিবলৈ যত্ন কৰিবা তাৰ পাছত কি আছে বিশিষ্ট এতিয়া বিশিষ্ট শব্দটো থকা এটা বাক্য গঠন কৰো আহা লক্ষ্মীনাথ বেজবৰুৱা এজন বিশিষ্ট লেখক ইয়াতে আমি বিশিষ্ট শব্দটো আছে দেখিছানে এইটো গতিকে মই ইয়াত এটা এটা বাক্য গঠন কৰি দেখুৱালো এই বাক্য কেইটাৰ উপৰিও তোমালোকে আৰু বেলেগ বাক্য গঠন কৰিবলৈ চেষ্টা কৰিবা এইবাৰ চাও আহাচোন 5 নম্বৰতে দিছে আমাক কি হোৱা অৰ্থ বুজোৱা শব্দৰ পৰা নোহোৱা অৰ্থ বুজোৱা শব্দ লিখো আহা কি কৈছে হোৱা শব্দৰ পৰা নোহোৱা শব্দ বুজোৱা অৰ্থ বুজোৱা শব্দ লিখিব দিছে আমাৰ কি কৰিছে বাওঁফালে আমাক দিছে যেকিটা হোৱা বুজোৱা শব্দ হোৱা অৰ্থ বুজোৱা শব্দ দিছে আৰু এইফালে সোঁফালে আমাক নোহোৱা বুজোৱা শব্দসমূহ লিখিব দিছে ইতিমধ্যে মই লিখি ৰাখিছো আহাচোন পঢ়ি চাও কি কিনো আছে প্ৰথমতে আছে হ'ব হবৰ নোহোৱা বুজোৱা শব্দ কি হ'ব নহ'ব কব নকব খায় নাখায় দিয়ে নিদিয়ে শুৱে নুশুৱে থোৱা নুথোৱা মই এনেদৰেই লিখি দিছো তোমালোকে কি কৰিবা পাঠ্যপুথিত লিখি লৈ পঢ়িবলৈ যত্ন কৰিবা তাৰ মানে কি কৈছে এটাৰ আনটোৰ বিপৰীত শব্দ হয় গতিকে তোমালোকেও এনেদৰে পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন কি আছে জ্ঞান সম্প্ৰসাৰণ ইয়াতে আমাক ভাবো আৰু লিখো আহা ভাবি লৈ আমাক লিখিব দিছে পঢ়ি চাও আহাচোন কিনো লিখিব দিছে প্ৰথমতে আছে তুমি জনা কেইখনমান অসমীয়া বাতৰি কাকত আৰু আলোচনীৰ নাম লিখা আমাক এখন তালিকা দি দিছে তোমালোকে তোমালোকৰ পাঠ্যপুথিখনত চোৱাচোন এই তালিকাখন দেখা পাবানে দৈনিক সাপ্তাহিক আৰু মাহেকীয়া এনেদৰে দি থোৱা আছে চোৱাচোন তোমালোকে নিশ্চয় দেখা পাবা আৰু মই ইয়াত কি কৰিছো আলোচনী আৰু দৈনিকত আলোচনীসমূহ বা বাতৰি কাকতসমূহৰ নাম লিখি ৰাখিছো সাপ্তাহিকৰো লিখি ৰাখিছো আৰু মাহেকীয়াৰো লিখি ৰাখিছো কিন্তু তোমালোকৰ পাঠ্যপুথিত এইসমূহ খালী হৈ আছে মানে তোমালোকক নিজে লিখিব দিছে আহাচোন মই কি কিনো লিখি ৰাখিছো চাও দৈনিকত আমাৰ কি বাতৰি কাকত ওলাই অসমীয়া প্ৰতিদিন আমাৰ অসম নিয়মীয়া বাৰ্তা দৈনিক জনমভূমি দৈনিক অগ্ৰদূত এইসমূহ আমাৰ দৈনিক ওলাই মানে প্ৰত্যেক দিনাই ওলাই তাৰ পাছত আছে সাপ্তাহিক মানে এসপ্তাহৰ মূৰে মূৰে কিনো ওলাই আমাৰ চাও আহাচোন 7 দিন এইসমূহ আমাৰ কেতিয়া ওলাই
এসপ্তাহৰ মূৰে মূৰে ওলায় আৰু তাৰ পিছতে আছে মাহেকীয়া এমাহৰ পিছত যিবিলাক ওলায় এমাহৰ মূৰে মূৰে ওলায় সেইসমূহৰ ভিতৰত হৈছে মৌচাক সফুৰা প্ৰিয় সখী নন্দিনী এইসমূহ আলোচনী আমাৰ এমাহৰ মূৰে মূৰে ওলায় আৰু দৈনিক এইসমূহ বাতৰি কাকত প্ৰত্যেক দিনাই ওলায় তোমালোকে বুজি পাইছা নহয় এইসমূহৰ নাম এই বাতৰি কাকত আলোচনীসমূহৰ নামসমূহ শিকি ৰাখিবা গতিকে ইয়াৰ উপৰিও আৰু তোমালোকে কিবা জানা নেকি তালিকাখনত লিখিবলৈ যত্ন কৰিবা তাৰ পাছত চাও আহাচোন ইয়াতে কি কৈছে 14 নৱেম্বৰ তাৰিখটো আমাৰ দেশত শিশু দিৱস হিচাপে পালন কৰা হয় তোমালোকৰ বিদ্যালয়ত এই দিৱসটো কেনেদৰে পালন কৰিবা সেই বিষয়ে এটা বাতৰি প্ৰস্তুত কৰা 14 নৱেম্বৰ তাৰিখটো শিশু দিৱস হিচাপে পালন কৰে জানা নহয় তোমালোকৰ বিদ্যালয়তো নিশ্চয় পালন কৰে নহয়নে আৰু তোমালোকৰ বিদ্যালয়ত এই দিৱসটো কেনেদৰে পালন কৰিবা তাৰে এটি বাতৰি প্ৰস্তুত কৰিব দিছে আৰু এটা আমাক কি দিছে কেনেদৰে প্ৰস্তুত কৰিব লাগিব আমাক কিয়দাংশত দেখুৱাইছে আহাচোন চাও কেনেদৰেনো প্ৰস্তুত কৰিব লাগিব প্ৰথমতে কি কৈছে ঠাইৰ নাম আৰু ইয়াত খালি ঠাই আছে মানে তোমালোকৰ নিজৰ ঠাইখনৰ নামটো ইয়াতে লিখি দিবা তাৰ পাছতে তাৰিখ আছে দেখিছানে ইয়াতে তোমালোকে কি লিখিবা তাৰিখটো দিবা মানে কোন দিনা তোমালোকে অনুষ্ঠানটো কৰিবা সেই তাৰিখটো দিবা তাৰ পাছতে আমাৰ বাতৰিটো কেনে ধৰণে লিখিব লাগিব ইয়াত দিয়া আছে জুৱা ইয়াতে কি কৰিবা তাৰিখটো দিবা তাৰিখে মানে তাৰিখটো 14 নৱেম্বৰ হয়নে 14 নৱেম্বৰ তাৰিখে আৰু ইয়াতে কি কৈছে তোমালোকৰ জিলাখনৰ নাম লিখিবা যদি যোৰহাটৰ হয় যোৰহাট লিখিবা কামৰূপ মহানগৰ হলে কামৰূপ মহানগৰ লিখিবা আৰু ইয়াতে তোমালোকৰ নিজৰ পঢ়া বিদ্যালয়খনৰ নাম লিখিবা তোমালোকে যিখন বিদ্যালয়তে পঢ়ি আছা বিদ্যালয়ত উলহ মালহেৰে শিশু দিৱস পালন কৰা হয় পুৱা বজাত এই খালি ঠাইত তোমালোকে ৰাতিপুৱা কিমান সময়তনো এই শিশু দিৱস অনুষ্ঠানটো আৰম্ভ হ'ল সেই সময়টো ইয়াতে লিখিবা বজাত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে পণ্ডিত জৱাহৰলাল নেহেৰুৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে সেই সময়টো তোমালোকে ইয়াত লিখিবা ইয়াৰ পাছত সকলোৰে মিলি এটি আৰম্ভণি পৰিবেশন কৰে ইয়াত কি লিখিব লাগিব বাৰু গীত পৰিবেশন কৰে বুলি লিখিব লাগিব তাৰ পাছত চাও আহাচোন পাছত এখন সভা অনুষ্ঠিত হয় ইয়াতে শ্ৰেণীৰ ছাত্ৰ আৰু খালি আছে যিটো শ্ৰেণীয়ে এই সভাখনত আগ ধৰা সেই শ্ৰেণীটোৰ লিখিবা ধৰি লোৱা পঞ্চম শ্ৰেণী লিখিলে পঞ্চম লিখিব পাৰা চতুৰ্থ লিখিব পাৰা শ্ৰেণীৰ ছাত্ৰ ইয়াতে কি লিখিবা ছাত্ৰীসকলে সভাখনৰ আগ ধৰে কেইবাজনো ছাত্ৰই নেহেৰু খুৰাৰ বিষয়ে বক্তৃতা দিয়ে শেষত শিশুসকলৰ মাজত কি হয় পুৰস্কাৰ এইডোখৰতে হ'ব পুৰস্কাৰ বিতৰণ কৰি দিনটোৰ সামৰণি ঘোষণা কৰা হয় বুলি তোমালোকে লিখিবলৈ যত্ন কৰিবা আৰু পঢ়িবলৈ চাবা তাৰ পাছত চাও আহাচোন বাতৰিটোৰ লগত খাপ খোৱাকৈ এটি শিৰোনাম লিখা এই যে ওপৰত বাতৰিটো আছে সেই বাতৰিটোৰ লগত খাপ খোৱাকৈ এটা শিৰোনাম দিব দিছে আমি কি বুলি দিব পাৰো শিশু দিৱস উদযাপন ইয়াতে তোমালোকৰ বিদ্যালয়খনৰ নামটো লিখি দিব পাৰিবা তাৰ পাছত চাও আহাচোন কিনো আছে তাৰ পাছত কৈছে বাতৰিটো পৰিবেশন কৰা আৰু এই বাতৰিটো যেতিয়া তোমালোকে লিখি হ'ব তাৰ পাছতে কি কৰিবা তোমালোকে সেই বাতৰিটো পৰিবেশন কৰিবৰ কাৰণে যত্ন কৰিবা তাৰ পাছত চাও আহাচোন দফাটো পঢ়ি হিপিঠিৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া আহাচোন পঢ়ি চাও দফাটোত কিনো আছে টেলিফোনটো ক্ৰিং ক্ৰিংকৈ বাজি আছিল মন্টুৱে ফোনটো দাঙি লৈ চিঞৰিলে হেল্ল' সিফালৰ পৰা দুলুৱে ক'লে মন্টু নেকি মন্টুৱে ক'লে দুলু নেকি কি হ'ল দুলুৱে ক'লে মই এটা বল কিনিম মন্টুৱে ক'লে বাহ বঢ়িয়া ময়ো খেলিম দুলুৱে ক'লে
মোৰ 5 টকা কম পৰিছে তই তাৰ পাছত কি লিখিছে চাওচোন আহা ধাৰলৈ দিবি অহা মাহত দি দিম মনটোৱে চিঞৰিলে কি দুলুৱে ক'লে 5 টকা ধাৰলৈ দিবি মনটোৱে আৰু বেছিকৈ চিঞৰি ক'লে কি মই একো শুনা নাই ফোনটোৰ কিবা গণ্ডগোল হৈছে দুলুৱে খুব জোৰেৰে চিঞৰি ক'লে 5 টকা ধাৰলৈ দিবি মনটোৱে ক'লে ডাঙৰকৈ ক মই একো শুনা নাই তাৰ পাছত চাও আহাচোন কিনো আছে মনটোৰ মাক ওচৰ চাপি আহিল তেওঁ চাও মোক দেচোন বুলি ফোনটো মনটোৰ হাতৰ পৰা লৈ কাণত লগালে দুলুৱে কথাখিনি আকৌ ক'লে কথাখিনি শুনি মাকে মনটোক ক'লে ফোনটো দেখোন ভালেই আছে মই দেখোন তাৰ সব কথা ভালকৈ শুনিছো মনটোৱে ক'লে তেনেহলে তই তাক 5 টকা দি দিবি বুলি মনটোৱে ক'লে তাৰ মানে কি কৰিছে দুটা সমনীয়াৰ কথা কথোপকথনখিনি ফোনত হোৱা কথোপকথনখিনি ইয়াত তুলি ধৰিছে আৰু কি কৰিছে দুলুৱে বল কিনিম বুলি ভাবিছিলে 5 টকা কম হোৱাত মনটোৰ পৰা সহায় বিচাৰিছিলে কিন্তু মনটোৰ সহায় কৰিব মন নাছিলে কাৰণে ফোনটোত কথাখিনি নুশুনাৰ ভাও ধৰিছিলে আৰু যেতিয়া মাকে ক'লে ফোনটো দেখোন ঠিকেই আছে বুলি কোৱাত সি মাককে ক'লে মনটোৱে যে তুমিয়ে দি দিবা সেই 5 টকাটো বুলি ক'লে তাৰ পাছত চাও আহাচোন কি আছে এতিয়া এটা প্ৰশ্ন আছে এই প্ৰশ্নটো কিনো আছে পঢ়ি চাও আহাচোন শিশু দিৱস কেতিয়া পালন কৰা হয় আমি পাই আহিছিলো নহয় আৰু তোমালোকৰ বিদ্যালয়ত পালন কৰেই নহয় নে কেতিয়া বাৰু কত আছে 5 ছেপ্টেম্বৰ খত আছে 14 নৱেম্বৰ কোনটো শুদ্ধ হ'ব বাৰু খ 14 নৱেম্বৰ গতিকে মৰমৰ অকনিহত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশ লৈ পুনৰ আহিম ধন্যবাদ